টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত পিঠাগুটি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জিতেন তাঁতীক ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ প্ৰতিবাদত আজি ৰাজগড় শ্বহীদবেদী তিনিআলিত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীৰ পৰা আপৰ নেতা মহাবীৰ বাস্কেই কয় যে প্ৰাক্তন সভাপতি জিতেন তাঁতীয়ে বিজেপি দলৰ জনগণ বিৰোধী কাৰ্যকলাপ তথা স্থানীয় বিধায়ক মন্ত্ৰী বিমল বৰাৰ একনায়কত্ববাদ দাদাগিৰি মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি বিজেপি দল ত্যাগ কৰি আম আদমি পাৰ্টিত যোগদান কৰাত খঙত ক্ষোভত ক্ষমতাৰ অপপ্ৰয়োগ কৰি জিতেন তাঁতীক জেললৈ প্ৰেৰণ কৰিলে। স্থানীয় ৰাইজ তথা আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজ বিমল বৰাৰ এনে অত্যাচাৰত অতিষ্ঠ হৈ আজি প্ৰতিবাদ কৰিবলৈ ওলাই আহে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। মিনিষ্টাৰ হয় তেখেতৰ যি হিটলাৰী শাসন তাক আমি ধিক্কাৰ জনাইছোঁ ৰাইজে। কাৰণ কেইদিনমান আজি 3 দিন হৈছে 14 তাৰিখে পিঠাগুটি গাঁও পঞ্চায়তৰ সভাপতি জিতেন কুমাৰ তাঁতী ডাঙৰীয়াই বিজেপি দল ত্যাগ কৰাৰ কাৰণেই বিমল বৰা ডাঙৰীয়াই তেওঁক ৰাজনীতি কৌশল কৰি তেখেতক জেলত প্ৰেৰণ কৰালে। জিতেন কুমাৰ তাঁতী এজন ভাল মানুহ হয়, ৰাইজে তেখেতক ভাল পায়, কিন্তু যদি বিজেপি ত্যাগ কৰিলে যদি জেলত ভৰিবলগীয়া হয়, টিংখাং সমষ্টিত 92,000 চাহ জনগোষ্ঠী আদিবাসী আছে। চাহ জনগোষ্ঠী আদিবাসীসকলে যদি বিজেপি ত্যাগ কৰে চবক বিমল বৰাই জেলত ভৰাব নেকি? ইয়াৰ উত্তৰ লাগে মোক। যদি বিজেপি দল ত্যাগ কৰিলে যদি জেলত সোমাব তেতিয়াহ'লে মই আহ্বান কৰিছোঁ যিমান বিজেপিত সোমাই আছে চবেই বিজেপি ত্যাগ কৰিব। বিমল বৰা ডাঙৰীয়াক আমি চাম কি চবকে জেলত ভৰাব নেকি। তো আমি খুব দুখ পাইছোঁ। যদি আমাৰ জিতেন কুমাৰ তাঁতীৰ দুখে আছিলে, এনেকুৱা দুখ ইমানেই আছে নহয়। আপুনি কেঁকুৰি গাঁও পঞ্চায়ত চাওক, ৰাজগড় গাঁও পঞ্চায়ত, হলগুৰিকে টিংখাং সমষ্টিত বিজেপি নেতৃত্বাধীন বহুত গাঁও পঞ্চায়ত আছে। প্ৰত্যেক গাঁও পঞ্চায়ততে বহুত কেলেংকাৰী আছে। সেই মানুহকেইটা কিন্তু বিমল বৰাই কোনোদিন এৰেষ্ট নকৰায়, কোনোদিন তেওঁলোকৰ ওপৰত পদক্ষেপ নলয়। কিন্তু বিজেপি দল ত্যাগ কৰাৰ লগে লগে তেওঁলোকক ব্লেকমেইল কৰি তেওঁলোকক জোৰ জুলুম কৰি বিজেপিত জইন কৰিব কয়, বিজেপি এৰি যাব নকয়, আৰু বিজেপি এৰিলেই জেলৰ ভাত খুৱাই দিয়ে। তো এনেকুৱা এজন হিটলাৰী শাসনৰ থাকিব আমি নিবিচাৰোঁ। বিমল বৰাৰ দৰে এজন হিটলাৰ নেতা আমি টিংখাং সমষ্টিত আমি নিবিচাৰোঁ। সেয়ে আপোনালোকৰ জনাইছোঁ যাতে দলে বলে আপোনালোকে ওলাই আহে আৰু এই প্ৰতিবাদত যাতে অনাগত দিনত যাতে আমাক সহযোগ কৰে। ধন্যবাদ। বিমল বৰা মুৰ্দাবাদ, বিমল বৰা লে বিমল বৰা হাই হাই, বিজেপি চৰকাৰ হুঁচিয়াৰ, চাহ জনগোষ্ঠীক ৰাজনৈতিক বলি নকৰাব, চাহ জনগোষ্ঠীৰ লোকসকলক ৰাজনৈতিক বলি নকৰাব, চাহ জনগোষ্ঠী আদিবাসী লোকসকলক ৰাজনৈতিক বলি নকৰাব। জিতেন তাঁতীক মুক্তি দিয়ক, জিতেন তাঁতীক মুক্তি দিয়ক।